এইটোতো 2000 ধুবুৰী মেডিকেল কলেজখন 2022 চনৰ 13 অক্টোবৰ তাৰিখে আমাৰ মাননীয় ৰাষ্ট্ৰপতি মহোদয়ে উদ্বোধন কৰিছিলে। তাৰপিছৰ পৰা আজিলৈকে এই 3 বছৰ অতিক্ৰম কৰিলোঁ আমি। এতিয়া আমাৰ ইয়াতেতো সুবিধা গোটেইখিনি আছে। আমি এতিয়া আমাৰ 4টা বেচ ষ্টুডেণ্ট আছে 100জনকৈ, আৰু উইথ ৰিচেণ্ট আমি গোটেই মানে ষ্টাফখিনিও পালোঁ। আমাৰ মাজতে যিহেতু আজি কেইদিনমান আগতে আমাৰ গোটেই ষ্টাফখিনি পালোঁ, ফেকাল্টি আছে, প্লাছ অল ফেচিলিটিজ আছে। যেনেকৈ আমাৰ এতিয়া MRI মেচিনো আহি গ'ল। MRI মেচিনটো মেবি উইদিন ফিউ ডেজ আমি আৰম্ভ কৰিম। MRI চিটিটো আমাৰ আছে, ডেইলি আমাৰ 20-30খনকৈ চিটি চলি আছে। আল্ট্ৰাচাউণ্ড মেচিনো আমাৰ 2-3টা আছে, আৰু প্লাছ আমাৰ মেম'গ্ৰাফি আহিলে। আমি এতিয়া মানে যিটো ব্ৰেষ্ট কেঞ্চাৰ তাৰ স্ক্ৰিনিং হ'ব ইয়াতে। মেম'গ্ৰাফি আজি আমাৰ ইনষ্টলো হৈ গ'ল, গতিকে এইটো কামো আৰম্ভ হ'ব। বাকী গোটেইখিনি আমাৰ যিটো লেবৰেটৰী, সেইটো আমাৰ একদম এক্ৰিডিটেড লেবৰেটৰী ফালে আমি গৈ আছোঁ। এইবিলাক আমাৰ বহুত বেছি হাইলি কোৱালিটি থকা লেবৰেটৰী আমাৰ। আৰু সুবিধাটো এতিয়া গোটেইখিনি আছে। চাৰ্জিকেল আমি গোটেইখিনি চাৰ্জাৰীয়ে কৰোঁ, লেপ্ৰস্কপিক চাৰ্জাৰী কৰোঁ, অৰ্থপেডিক্সৰ হিপ ৰিপ্লেচমেণ্ট চাৰ্জাৰী চলি আছে ইয়াতে, নি ৰিপ্লেচমেণ্ট, হিপ ৰিপ্লেচমেণ্ট চলি আছে। আমাৰ ডেইলি আমাৰ সৰু সৰু সুবিধাবোৰৰ পৰা আদি কৰি ধৰক আমাৰ ফিজিঅ'থেৰাপি ডেইলি হিচাপত আমাৰ আউটডোৰ আছে, সকলো মেচিন আছে, ইকুইপমেণ্ট আছে। গতিকে ফিজিঅ'থেৰাপিত নে এজ এ হ'লটো আমি যদি এভাৰেজ চাওঁ, আমাৰ ডেইলি আউটডোৰত আমাৰ 1100মানকৈ হয় গোটেই বছৰত চালে। উইণ্টাৰততো অকণমান কমে, চব ঠাইতে কমে উইণ্টাৰত। গতিকে উইণ্টাৰত কমে। আৰু এই কলেজখনৰ লোকেশ্যনটো চাই ইয়াৰ পৰা মানে অকল অসমৰে যে হেৰি হৈছে এইটো নহয়। ধৰক আপোনাৰ মেঘালয় যিহেতু ধুবুৰী একদম লগতে লাগি আছে, তাৰপিছত বেংগল আছে। গতিকে এই গোটেই ঠাইখিনিৰে আচলতে পেচেণ্ট আমি পাওঁ। আৰু আজিকালি আমি দেখিছোঁ যে সঁচাকৈ আজি লাষ্ট কাপল অফ মান্থছৰ পৰা আমি দেখিছোঁ যে আমাৰ ষ্টেটৰ বাহিৰৰ পেচেণ্টটো ইয়ালৈ আহিবলৈ লৈছে। গতিকে আৰু ভৱিষ্যতে আমি যেতিয়া MRI আৰম্ভ কৰিম, আৰু মই ডাঠি ক'ব পাৰোঁ যে ইয়াৰ যিটো কোৱালিটি অফ ছাৰ্ভিচেছ, এইটো গোটেই ধুবুৰী ডিষ্ট্ৰিক্টতে চাগে বেলেগ ক'তো পোৱা নাযাব। ইমানেই কোৱালিটি অফ ছাৰ্ভিচেছ। আৰু যিখিনি মেন পাৱাৰ আছে তেওঁলোক স্কিল মেন পাৱাৰ, তেওঁলোক মানে হাইলি স্কিল, মেডিচিনৰ পৰা আদি কৰি, চাৰ্জাৰীৰ পৰা আদি কৰি, অপথ্ৰমলজিৰ পৰা আদি কৰি। আৰু মই আপোনালোকক এতিয়া জনাবলৈ পাই সুখী হ'ম যে আমাৰ মেডিকেল কলেজত আপুনি মান্থলি হিচাপত আমাৰ 150মানকৈ এভাৰেজ আমি কেটৰেক্ট চাৰ্জাৰীও কৰি আছোঁ। গতিকে এটা ৰাইজে সুবিধা পাইছে। তাৰ মাজতে আমাৰ হস্পিটেলখন গ'লেও দেখা পাব, এখন চাফা চিকুণ হস্পিটেল। যিমান পাৰি চাফা চিকুণকৈ ৰখা যায়। আৰু পেচেণ্টসকলেও তেওঁলোকৰ যিখিনি ছাৰ্ভিচেছ লাগে, ধৰক PMJY পেচেণ্ট আমি বহুত পাওঁ। গতিকে এটা ষ্ট্ৰং টিমেৰে আমি PMJY যিখিনি লোক আহে, তেওঁলোকে যাতে কষ্ট নাপায় মানে কাউণ্টাৰৰ পিছত দৌৰি থাকিবলৈ, সেইখিনিৰো ব্যৱস্থা কৰা গৈছে। আৰু বাকী ডেইলি হাৰতটো জানেই, আৰু মেডিচিনৰ আউটডোৰ মেডিচিনৰ লোডটো বহুত বেছি। চাইকিয়াট্ৰিৰো আমাৰ এটা ফুল ফ্লেজেড টীম আছে, বহুত কিছু পেচেণ্ট আহে। আমাৰ ড্ৰাগ ডি এডিকশ্যন চেণ্টাৰ এটাও আছে, আমি যাৰ DOST চেণ্টাৰ। আৰু প্লাছ আৰু এটা আমি কোকৰাঝাৰৰ যিখন আমাৰ কেঞ্চাৰ হস্পিটেল, তেওঁলোকৰ লগত মিলি আমি এটা কেঞ্চাৰ স্ক্ৰিনিং চেণ্টাৰো খুলিছোঁ তাতে মেডিকেল কলেজৰ ভিতৰত। কোনোবাই নিজে ভাবে যে মই অকণমান স্ক্ৰিনিং কৰি আহোঁ, চাৰ্ভাইকেল কেঞ্চাৰ, ব্ৰেষ্ট কেঞ্চাৰ, অৰেল কেঞ্চাৰ, তাৰ কাৰণে স্ক্ৰিনিং হয় তাতে। গতিকে তাতো গোটেই সুবিধাখিনি আমাৰ আছে। ৰাইজৰ মই ভাবোঁ যে উপকৃত হৈছে। অকল মেডিকেল ছাইডটোতো আছেই, তাৰ ওপৰত ওচৰ চুবুৰীয়া যিখিনি ব্যৱসায়ী আছে, সৰু ব্যৱসায়ী, ডাঙৰ ব্যৱসায়ী, এংগেজমেণ্ট হৈছে। গতিকে মই ভাবোঁ এইটো চৰকাৰৰ বহুত ডাঙৰ পদক্ষেপ আৰু বহুত ভাল পদক্ষেপ। ৰাইজৰ সঁচাকৈ সুবিধা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।